ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোকে সম্ভাষণ জনাইছোঁ। বিভিন্ন প্ৰকাৰে বিভিন্ন ক্ষেত্ৰত কেতিয়াবা গ্ৰহৰ গতিবিধি আমাৰ কৰ্মক্ষেত্ৰত বাধা হৈ পৰিব পাৰে। বিভিন্ন ক্ষেত্ৰত গ্ৰহৰ গতিবিধিৰ বাধাই কোনো ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰিব পাৰে। জ্যোতিষশাস্ত্ৰত এনেধৰণৰ কথা কোৱা হৈছে যে গ্ৰহৰ গতিবিধি এটা গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনত প্ৰত্যেকটা ৰাশিৰ জীৱনত বিশেষভাৱে প্ৰভাৱ পেলায় আৰু এই প্ৰভাৱেই আমাক চাল চলন গতিবিধিত যথেষ্ট পৰিৱৰ্তন লৈ আহিব পাৰে বুলি কোৱা হৈছে। জীৱন ধাৰণ প্ৰণালীত সাল সলনি বিভিন্ন প্ৰকাৰে সুবিধা অসুবিধাৰ ক্ষেত্ৰতো কিন্তু বিশেষভাৱে গ্ৰহৰ পৰিৱৰ্তনৰ এক দিশ নিশ্চয়কৈ দেখা পোৱা যায়। সেয়া স্বাভাৱিক জ্যোতিষশাস্ত্ৰ পৌৰাণিক শাস্ত্ৰ জ্যোতিষশাস্ত্ৰ বিভিন্ন ক্ষেত্ৰত এনেধৰণৰ তথ্যসমূহ আমি পাই থাকোঁ। আপোনালোকে নিশ্চয়কৈ পাই থাকি ইয়াৰ মাজতে শুদ্ধ অশুদ্ধ বিচাৰ আপোনালোকে নিশ্চয়কৈ শুদ্ধ অশুদ্ধ বিচাৰ কৰিবলৈ জানে। আমাৰ চেনেলৰ যিসকল ছাবস্ক্ৰাইবাৰ দৰ্শক শ্ৰোতাসকলকে আৰু সকলোৱেই জানে প্ৰকৃত ৰাশিফলৰ প্ৰকৃত তথ্য কি ধৰণে ফলাফল দিব পাৰে আৰু প্ৰকৃত তথ্যৰ ভিত্তিত কোন ভিডিঅ' বা কেনেধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰা হৈছে। জানক শুক্ৰাদিত্য ৰাজযোগ প্ৰস্তুত হৈছে। তিনিটাকৈ ৰাশিৰ ভাগ্যত আহিব অপূৰ্ব পৰিৱৰ্তন, অৰ্থনৈতিক উন্নতি, সম্পদ লাভ আৰু কৰ্মক্ষেত্ৰত অগ্ৰগতিয়ে মন আনন্দিত কৰি ৰাখিব বুলি কোৱা হৈছে শুক্ৰাদিত্য ৰাজযোগৰ ফলত তিনি ৰাশিৰ ভাগ্য চক্ৰ। আৰু এই ভাগ্য চক্ৰ আপোনাৰ ৰাশিত কি ধৰণে প্ৰভাৱ পেলাব তাকে ক'ব বিচাৰিছোঁ, চমু অৱলোকন দিব বিচাৰিছোঁ। জ্যোতিষশাস্ত্ৰ অনুসাৰে প্ৰত্যেকটো গ্ৰহৰ গোচৰত পৰিৱৰ্তন আহি বিশেষভাৱে যি ৰাশি চক্ৰৰ প্ৰত্যেকটো ৰাশি সেই ৰাশিত বিশেষ কোনো ক্ষেত্ৰত যোগ দেখা দিয়ে আৰু সেই যোগ কেতিয়াবা শুভ হয়, কেতিয়াবা মংগলময় যোগ হয়, কেতিয়াবা অশুভ যোগো দেখা পোৱা যায়। গ্ৰহৰ সংযোগত প্ৰস্তুত হোৱা যোগবিলাকে হঠাৎ ভাগ্যৰ পৰিৱৰ্তন আনিব পাৰে অৰ্থনৈতিক উন্নতি বা অৱনতি। এতিয়া জুন মাহত সূৰ্য আৰু শুক্ৰ গ্ৰহৰ সংযোগত শুক্ৰাদিত্য ৰাজযোগো প্ৰস্তুত হ'ব। শুক্ৰাদিত্য ৰাজযোগৰ প্ৰস্তুত হোৱাৰ লগে লগেই পৰিৱৰ্তন হ'ব তিনিটাকৈ ৰাশিৰ ভাগ্য। জ্যোতিষশাস্ত্ৰ অনুযায়ী যি গৱেষণা বিভিন্ন ধৰণৰ গৱেষণা এই গৱেষণাৰ তথ্যসমূহ আমি আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। শুক্ৰৰ সংযোগ সূৰ্যৰ লগত শুক্ৰৰ সংযোগে শুক্ৰাদিত্য ৰাজযোগ সৃষ্টি কৰিব আৰু তিনিটাকৈ ৰাশিৰ সৌভাগ্য লৈ আহিব। উপকাৰী হিচাপে প্ৰমাণিত হৈছে তিনিটাকৈ বিশেষ ৰাশিৰ ভাগ্যফল। জ্যোতিষশাস্ত্ৰৰ মতে কোৱা হৈছে যে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব শুক্ৰ গ্ৰহৰ আৰু ৰবি গ্ৰহৰ এই সংযোগত। আপোনাৰ কুণ্ডলীত যদি সূৰ্য আৰু শুক্ৰ গ্ৰহ শুভ স্থানত আছে তেনেহ'লে কিন্তু অতিকে চমৎকাৰ ভাগ্যৰ ফলাফল আপোনালোকে দেখিবলৈ পাব। যি নহওক আপোনালোকৰ জন্মকুণ্ডলী জন্মকুষ্ঠি যদি চাব বিচাৰে, গ্ৰহৰ গতিবিধিৰ কথা জানিব বিচাৰে, গ্ৰহৰ প্ৰতিকাৰ সম্বন্ধে তথ্য জানিব বিচাৰে, আপোনাৰ জন্মকুণ্ডলী চাই ল'ব বিচাৰে, স্ক্ৰীণত দেখা নম্বৰত এবাৰ যোগাযোগ কৰি চাব পাৰে। হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিব। একেবাৰে নিম্নতম খৰচৰ বিনিময়ত চাই দিয়া হ'ব আপোনালোকৰ ভাগ্যফল, আপোনালোকৰ ৰাশিফল, সমস্ত গ্ৰহৰ দশাৰ গতিবিধি। বৃষভ ৰাশিৰ জাতক জাতিকাসকল প্ৰথম ভাগ্যশালী ৰাশি হিচাপে প্ৰমাণিত হৈছে। বৃষভ ৰাশিৰ জাতক জাতিকাসকল শুক্ৰ আৰু ৰবি গ্ৰহৰ যি জ্যোতি শুক্ৰাদিত্য ৰাজযোগ, এই শুক্ৰাদিত্য ৰাজযোগত বিশেষ সুবিধা তেওঁলোকে পাব বুলি কোৱা হৈছে। শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱত সম্পদ লাভ, অৰ্থনৈতিক উন্নতি, কৰ্মক্ষেত্ৰত উন্নতিৰ লগতে ৰাজনৈতিক জগতত প্ৰচুৰ পৰিমাণে বিভিন্ন ক্ষেত্ৰত এক টনকিয়ালভাৱে প্ৰভাৱ পৰিব বুলি কোৱা হৈছে। নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰিব আৰু শুভাশুভ ফলত ৰাজত্ব কৰিব পাৰিব, বীৰত্ব কৰিব পাৰিব বা বীৰত্বৰ প্ৰভাৱ দেখুৱাব পাৰিব বুলি কোৱা হৈছে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ। শুক্ৰাদিত্য ৰাজযোগৰ বাবে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিক ক্ষেত্ৰত নতুন মূৰ আহিব। ধনৰ বা অৰ্থনৈতিক ক্ষেত্ৰত এনেধৰণৰ পথ আপোনালোকে পাব যি পথে আপোনাক বিভিন্ন প্ৰকাৰে উন্নতিৰ দিশলৈ লৈ যাব বুলি কোৱা হৈছে। উন্নতিৰ দিশে লৈ যাব। কৰ্মজীৱনত ইতিবাচক পৰিৱৰ্তন অহাৰ লগতে চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ এক সম্ভাৱনা দেখা গৈছে। সম্পদ সঞ্চয়ন কৰিব পাৰিব, ধন অৰ্থৰ আৰু পাৰিবাৰিক ক্ষেত্ৰখনতো বহু পৰিমাণে এক ভাল ফলাফল দেখা দিছে।
দ্বিতীয় ভাগ্যশালী ৰাশিলৈ আহিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ ৰাজযোগে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰাদিত্য যি ৰাজযোগ প্ৰস্তুত হ'ব, শুক্ৰাদিত্য ৰাজযোগৰ লগে লগে কন্যা ৰাশিৰ বহু পৰিমাণে সৌভাগ্য আহিব বুলি কোৱা হৈছে। সৌভাগ্যশালী হিচাপে প্ৰমাণিত হ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যফল। অমীমাংসিত কৰ্মত বা অমীমাংসিত আপোনালোকৰ যদি কিছু কৰ্ম আছিল, সেই কৰ্ম মীমাংসাৰ ফালে আহিব বুলি কোৱা হৈছে। বিভিন্ন কৰ্ম সম্পাদন হ'ব। বিভিন্ন প্ৰকাৰে অৰ্থনৈতিক ক্ষেত্ৰখন আপোনালোকৰ টনকিয়াল হ'ব বুলি কোৱা হৈছে। আনফালে ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত। বিভিন্ন প্ৰকাৰৰ সম্পৰ্ক, সেয়া বন্ধু বান্ধৱৰ সম্পৰ্কই হওক বা প্ৰেমৰ সম্পৰ্কই হওক বা পাৰিবাৰিক সম্পৰ্কই হওক, সম্পৰ্কৰ ক্ষেত্ৰত এক স্থিতিশীলতা আহিব বুলি কোৱা হৈছে। ইনকামৰ নতুন নতুন যুগ আহিব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰে ইনকাম আপোনালোকৰ বাঢ়িব আৰু আয়ৰ নতুন নতুন পথ প্ৰশস্ত হ'ব আপোনালোকৰ বাবে। যি নহওক, সম্পদ লাভৰ বাবে শুক্ৰাদিত্য ৰাজযোগ, বীৰত্বৰ প্ৰতীক সূৰ্য, বীৰত্বৰ প্ৰতীক প্ৰভুত্বৰ প্ৰতীক সূৰ্য গ্ৰহৰ শুভ দৃষ্টি থাকিব। লগতে শুক্ৰৰ দৃষ্টিত আপোনালোকৰ সম্পদ লাভ, অৰ্থনৈতিক উন্নতি, বিভিন্ন ক্ষেত্ৰত চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাৰ লগতে ৰাজনৈতিক জগতত প্ৰভাৱ বিস্তাৰ কৰিব পৰা এক ফলাফল প্ৰস্তুত হৈছে। এই ফলাফলে আপোনালোকৰ মন আনন্দিত কৰাৰ লগতে আপোনালোকৰ কৰ্মৰ স্থানত বহু পৰিমাণে পৰিৱৰ্তন আনিব, যি পৰিৱৰ্তনৰ আপোনালোকে বহু পূৰ্বৰ পৰাই পৰিকল্পনা কৰি আছিল। কন্যা ৰাশিৰ জাতক জাতিকাসকল সৰ্বতো প্ৰকাৰৰ ভাগ্যফল দেখা দিছে। সঞ্চয়ন হ'ব বুলি কোৱা হৈছে। অৰ্থ সঞ্চয়ন, ধন, অৰ্থ, ধাৰ, ঋণ, লোন ইত্যাদি আছিল যদি তেনেধৰণৰ ক্ষেত্ৰখনতো কিন্তু আপোনালোকৰ বহু পৰিমাণে শুভ ফল দেখা দিছে, যাৰ বাবে ধাৰ, ঋণ, লোন ইত্যাদি পৰিশোধৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। অন্য এক ভাগ্যশালী ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুক্ৰাদিত্য ৰাজযোগৰ ফলত শুভ প্ৰভাৱ আহিব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মজীৱনত সফলতা আহিব বুলি কোৱা হৈছে। আনফালে বিবাহিত জীৱনত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব। পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ বাতাবৰণ থাকিব বুলি কোৱা হৈছে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা বাঢ়িছে, আত্মবিশ্বাস বাঢ়িব আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো বহু পৰিমাণে উন্নতি আহিব। চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাটো আছে। আনফালে ৰাজনৈতিক জগতৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে প্ৰভাৱ বিস্তাৰ কৰাৰ এক সুসময় আহিব বুলি কোৱা হৈছে। এই সুসময়ত আপোনালোকে ৰাজনৈতিক জগতত বহু পৰিমাণে উত্থান পাব বুলি কোৱা হৈছে। এনেধৰণৰ উত্থান যি আপোনালোকে পৰিকল্পনা কৰা নাছিল, তেনেধৰণৰ উত্থান বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এই শুক্ৰাদিত্য ৰাজযোগৰ ফলতেই আহিব বুলি কোৱা হৈছে। শুক্ৰাদিত্য ৰাজযোগ সম্পদৰ বাবে, শুক্ৰাদিত্য ৰাজযোগ সামাজিক মৰ্যাদা, পদ প্ৰতিষ্ঠা লাভৰ বাবে অতিকেই শুভ আৰু মংগলময়। সামৰিছোঁ বিশেষ ৰাশিফল। ভাল পালে শ্বেয়াৰ কৰিব এই ভিডিঅ'টো। ধন্যবাদ।